শিৱসাগৰত নিশা মাৰপিট সন্দৰ্ভত শিৱসাগৰ চহৰৰ মাজমজিয়াত উদণ্ড দুই যুৱকৰ দলৰ মাৰপিটৰ ঘটনা। মাৰপিট আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ নিপানন্দ হাজৰিকা আঘাতপ্ৰাপ্ত হৈছিল। খেলুৱৈগৰাকীৰ ভাষ্য অনুসৰি কাজিয়া এৰুৱাই দিবলৈ গৈ আক্ৰমণৰ সন্মুখীন হয় বিশিষ্ট খেলুৱৈগৰাকী। খেলুৱৈগৰাকীৰ অভিযোগ বটলজাতীয় সামগ্ৰীয়ে খেলুৱৈগৰাকীক মূৰত আক্ৰমণ কৰিছিল অচিনাক্ত যুৱকে। চহৰৰ মাজমজিয়াৰ বাবুপট্টিত সংঘটিত হৈছে এই ঘটনা। আজি খেলুৱৈগৰাকীৰ বিৰুদ্ধে মৰেল পুলিচিঙৰ অভিযোগ। আজি বিয়লি বাবুপট্টিৰ নিপানন্দ হাজৰিকা আৰু 7জনীয়া দলৰ বিৰুদ্ধে নিশা মাৰপিটৰ লগত জড়িত থকা যুৱক অযথা আৰক্ষীক চমজাই দিয়াৰ অভিযোগ। যুৱকজনৰ নাম ইজাজ আহমেদ। নিপানন্দ হাজৰিকা আৰু 7জনীয়া দলটোৰ বিৰুদ্ধে ইজাজ আহমেদৰ মাতৃৰ এজাহাৰ দাখিল শিৱসাগৰ সদৰ থানাত। যোৱাকালি সন্ধিয়া সময়ত শিৱসাগৰ টাউনৰ মাজমজিয়াত আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াবিদ নিপানন্দ হাজৰিকাক মিয়াৰ হাতত আক্ৰমণৰ বলি হৈছিলে। আমি সকীয়াই দিব বিচাৰিছোঁ যে অসম চৰকাৰক উজনি অসমৰ পৰা মিয়া বহিষ্কাৰ কৰক অতি সোনকালে, বিশেষকৈ শিৱসাগৰ জিলাৰ পৰা। বাৰে বাৰে আমি দেখি থাকোঁ মিয়া অটপালিত মিয়া অত্যাচাৰত আমাৰ বাই ভনী দাদা ভাইটি ঘৰৰ পৰা ওলাই যাব নোৱাৰা হৈছে। আমি হিন্দু ফেডাৰেশ্যন হৈ ফালৰ পৰা ক'ব বিচাৰিছোঁ যে আমি সময়সীমা বান্ধি দিব বিচৰা নাই, সোনকালে কৰক। আমি পাৰিলে এমাহৰ ভিতৰত কৰি দিয়ক। মিয়া শিৱসাগৰ জিলাৰ পৰা বহিষ্কাৰ কৰক, নাইবা আমি হিংসাত্মক কাৰ্যসূচী হাতত তুলিবলৈ বাধ্য হ'ম। পুৰণা LIC বিল্ডিঙৰ তলত সন্ধিয়া সময়ত কোৱা হৈছে। মেইন মাষ্টাৰমেইন পলাতক অৱস্থাত আছে। এতিয়ালৈকে তেওঁক এৰেষ্ট কৰা নাই শিৱসাগৰ অসম চৰকাৰ পুলিচ প্ৰশাসনে। ল'ৰাজনৰ নামটো শ্বাহিন আহমেদ বুলি কোৱা শুনিছোঁ আমি। চহিল আহমেদ আৰু লগত 20জনমান আছে। এইটো প্লানিং কৰিয়ে কৰা হৈছে এইটো আক্ৰমণ। আমি শুনা পাইছোঁ, বুজি পাইছোঁ। তাতে সোনকালে শিৱসাগৰ আৰক্ষী প্ৰশাসনক আমি সক্ৰিয় নিদিব বিচাৰিছোঁ। 24 ঘণ্টা সময় বান্ধি দিয়া হৈছে, তেওঁলোকক যাতে এৰেষ্ট কৰে, অতি উচিত শাস্তি প্ৰদান কৰে, নাইবা আমি হিংসাত্মক কাৰ্যসূচী হাতত তুলিবলৈ বাধ্য হ'ম শিৱসাগৰ জিলাত। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।